হঠাৎ কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। লখিমপুৰৰ ৰঙানদী সমষ্টিৰ ধেমাগৰ অজিত লামা আৰু সুনিতা লামাৰ 8 বছৰীয়া কন্যাৰ খেলি থাকোঁতে আঘাতপ্ৰাপ্ত হ'ল চকুত। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটো। টকাৰ অভাৱত বিচনাতে ছটফটাব লগা হৈছে কন্যাগৰাকীয়ে। শোকৰ চকুলো বৈছে এতিয়া পৰিয়ালটোত। চৰকাৰৰ ওচৰত ৰাইজৰ কাষত সহায় ভিক্ষা খুজিছে পৰিয়ালটোৱে। সামাজিক মাধ্যমত প্ৰচাৰ হৈছে তেওঁলোকৰ পাছবুক। চৰকাৰৰ লগতে কোনো ব্যক্তিয়ে সহায় কৰিলে পাঞ্জাব বেংকৰ IFSC UTBI ODOHG15 আৰু একাউণ্ট নম্বৰ 06320103099929 সহায় কৰিব পাৰিব। লখিমপুৰৰ পৰা বেদান্ত বৰুৱা ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। মই চৰকাৰৰ পৰা অলপ অনুৰোধ জনাইছোঁ। এই দুখীয়া ঘৰৰ ছোৱালীজনী মোৰে ভতিজাজনী এজনী মানে পূজা লামা অকণমান দুখ পাইছে চকুত। দুখ অকণমান নহয়, সৰু পাইছে, কিন্তু কোৱা শুনিছোঁ এতিয়া কাটি গ'ল বুলি কোৱা শুনিছোঁ। ডক্টৰে কোৱা মতে এতিয়া সোনকালে ল'ব দিছে আমাক নেপাললৈ। এতিয়া নেপাললৈ ট্ৰিটমেণ্ট কৰিম বুলি ভাবিছোঁ। এতিয়া পইচা আমাৰ অভাৱ হৈ আছে। তাকে চৰকাৰক অনুৰোধ জনাইছোঁ যে পাৰিলে মানে অকণমান সহায় কৰি দিয়ক বুলি আমি অনুৰোধ জনাইছোঁ চৰকাৰক। কি হৈছিল ঘটনাটো? কালি 12টা বজাতে খেলোঁতে লাঠি লাগিছিলে। তাৰপৰা এতিয়া কি তাৰপৰা এতিয়া কি হ'ব আচলতে? ক'ত নিব এতিয়া চিকিৎসা কাৰণে? নেপালত পইচা পাতি আছেনে? পইচা পাতি নাই। এতিয়া চৰকাৰে অকণমান সুবিধা দিব নেকি বুলি অনুৰোধ জনাইছোঁ। চৰকাৰক অনুৰোধ জনাইছে। আপোনালোকে এতিয়া নেপাললৈ লৈ যাব ন? নেপাললৈ যাম। এতিয়া পইচা পাতি নাই। এতিয়া চৰকাৰক অনুৰোধ জনাইছে। আচলতে এই ঘটনা হৈছিল কালি 12টা বজাত। এটা মানে লাঠি সোমাই গ'ল বোলে খেলি থাকোঁতে, খেল ধেমালি কৰোঁতে। এতিয়া নেপাল লৈ যাবলৈ কালি চাপতি লৈছে। চাপতিত বুলি ক'লে বোলে ডিব্ৰুগড় লৈ যায়। ডিব্ৰুগড়ত ক'লে বোলে এতিয়া নোৱাৰোঁ, এতিয়া নেপাল লৈ যায়। পইচা পাতি নাই, বেচা দুখীয়া শ্ৰেণীৰ মানুহ হাজিৰা কৰে। মা দেউতাই সদায় হাজিৰা কৰি খাই থাকে। আৰু এতিয়া স্কুলৰ কথা আছে, পৰীক্ষাও আছে বুলি কৈছে। চৰকাৰ কি জনাব? চৰকাৰক অনুৰোধ জনাইছোঁ, যদি সহায় কৰিব পাৰে তেতিয়া ভাল আছিলে। চৰকাৰৰ পৰা সেইটো অনুৰোধ জনাইছে। আৰু টিচাৰকেইটা শিক্ষককেইটাও অলপ সুবিধা দিয়ে নেকি। আৰু স্কুলৰ কথা আছে, তাৰ জিন্দগীৰ কথা আছে। এতিয়া চকুটো মানে ফাটিলে নেকি, ডক্টৰে এতিয়া চোৱা নাই। চাপৰিত কৈছে বোলে এইটো মই নোৱাৰোঁ আৰু লৈ যোৱা ডিব্ৰুগড় ডক্টৰক কৈছে বোলে। ডিব্ৰুগড়ে কৈছে বোলে নেপাল লৈ যোৱা। কিন্তু নেপাল ল'ব ওলাইছে, কিন্তু খৰচ পাতি অলপ কম আছে বুলি কৈছে।